বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ হাতীমূৰাত। যিহেতু 2 জুলাই তাৰিখে যি ইয়াত হাতীমূৰা ভাঙিছিলে তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে ইয়াত জিঅ' বেগৰ কাম চলি আছে। মই কেমেৰা সৰ্তিত সম্পূৰ্ণ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু 2 জুলাই তাৰিখে যি ইয়াত হাতীমূৰা ইয়াত ভাঙিছিলে, হাতীমূৰা ভঙাৰ ফলত ইয়াত সমস্ত কলিয়াবৰ বানত ডুব গৈছিলে আৰু যি ইয়াত জিঅ' বেগৰ কাম চলি আছে, জিঅ' বেগৰ কাম সম্পূৰ্ণৰূপে মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ কেমেৰাৰ সতীৰ্থ সম্পূৰ্ণ দৃশ্য দেখুৱাব, যিমান দূৰ সম্ভৱ হয় মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। অলপ পালি পালে হালকা হ'লে অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ 2 তাৰিখে ইয়াৰে যিটো ব্ৰহ্মপুত্ৰৰ ৰোড কাম এম্বেংকমেণ্ট হাতীমূৰাত মানে কোনো আগতোৱা লক্ষণ নেদেখুৱাকৈ ছিঙি গ'ল। মানে এনেই জেনেৰেলি সাধাৰণতে মথাউৰি যেতিয়া ছিঙে তেতিয়া আগত কিবা বইলিং ওলাই, চিপেজ ওলাই, সেইবিলাক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। এইটো মানে কোনো ধৰণৰ আগত লক্ষণ নাই, হঠাৎ 5-7 মিনিটৰ ভিতৰতে ছাডেনলি বহি গৈছে। তো এইটো এটা দুৰ্ভাগ্যজনক মানে সেয়া হ'ল ব্ৰহ্মপুত্ৰৰ পানী কলঙৰ লগত যিটো লিংক হোৱাৰ আমাৰ প্ৰজেক্ট আছিলে, সেইটো গৈ কলঙৰ লগত মিলি বহুত ৰাইজৰ ক্ষতি হৈছে। বাৰু যি হৈ গ'লতো হৈ গ'ল, সেইটো আমি ৰখাব নোৱাৰোঁ। এতিয়া আমি এটাই কৰিব পাৰোঁ যে ইয়াক য'ত ছিঙিছে তাৰ যিটো কপাৰ ডেম আছিলে তাত আমি বন্ধ কৰিবলৈ চাই আছোঁ জিঅ' বেগেৰে, মেগা জিঅ' বেগ আৰু পাৰ্কোপাইন। আপুনি যিখিনি কথা কৈছে বাৰু, হয়, এতিয়া আপোনাৰ কিমানটো সম্ভৱ হ'ব? এইটো কৰিবই লাগিব, নহয় এইটোতো কৰিব লাগিবই, কাৰণ ইয়াত বাহিলে যদি এনেকৈ অপেন কৰি থৈ দিওঁ, পানীৰ গতিবেগটো বাঢ়ি গৈছে আৰু বাঢ়ি গৈছে। যিহেতু 2 ফালৰ পৰা যেতিয়া আপোনালোকে দিছে ইয়াৰ পানীৰ প্ৰেছাৰটো বাঢ়ি গৈ আছে, হয়, এতিয়া আপোনাক কিমান দূৰ ভাবে ইয়াৰ পানীখিনি ৰখিব বুলি? ৰখাব লাগিব। ইয়াতে আমি ছাইডত পাৰ্কোপাইনৰ সহায় লৈছোঁ। এই বেগৰ আপত আমি যাতে বেগখিনি ঠেলি নিব নোৱাৰে, আমি পাৰ্কোপাইনৰ লাইন মাৰি লৈছোঁ, বেজটো বনাই লৈছোঁ, ছাপৰ্ট এটা ৱাল হিচাপত, পাৰ্কোপাইনৰ ৱাল, যাতে পাৰ্কোপাইনটো মানে বেগটো ঠেলি নিব নোৱাৰে। তাত বাদে বেলেগ উপায় নাই। আৰু এনেকৈতো আমি ফাটাফটি বহিও থাকিব নোৱাৰোঁ ন, নহ'লেতো গোটেই 2-3 মাহ আছে আৰু বাৰিষাটো পানীটো গোটেই গৈয়ে থাকিব। এখন বোৱতী নৈক আমি মাজতে বন্ধ কৰাৰ চেলেঞ্জ এটা লৈছোঁ। আশা কৰিছোঁ আমি ভগৱানে চব ঠিকে ঠাকে কৰিলে ছাকচেছ হ'ম। আমি পাৰ্কোপাইন দিছোঁ তাৰ মানে বেগখিনি ছাপৰ্টিঙৰ কাৰণে। আৰু যি পচিবিলিটিজ আছে ইয়াতে আমি দিনে নিশাই আপোনালোকে গমেই পাব, 24 ঘণ্টা কাম চলি আছে, বন্ধ নাই। বৰষুণ হওক কিবা হওক, আমি কাম আমাৰ পিনৰ পৰা যথেষ্ট মানে সম্পূৰ্ণভাৱে চেষ্টা কৰা গৈছে দিনে ৰাতি। যিহেতু বিভাগীয় কৰ্তৃপক্ষৰ পৰা সকলো কথা জানিলোঁ আৰু কিমান দূৰ সম্ভৱ হয় ৰখাটো সেইটোহে লক্ষণীয় হ'ব। কলিয়াবৰৰ পৰা অজয় দে, মাই নিউজ আছাম।